Hello guys, welcome to 5 Math classes. আজি আমাৰ বিজ্ঞানৰ ক্লাছ 10ৰ তৃতীয়টো লেকচাৰ আৰু আজি আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাকৰ ওপৰত চাম। তো ইয়াৰ আগতে আমি ৰাসায়নিক বিক্ৰিয়া আৰু তাৰ সমীকৰণবিলাক চাইছিলোঁ, সমীকৰণৰ প্ৰকাৰবিলাক চাইছিলোঁ, তাৰ লগতে ৰাসায়নিক বিক্ৰিয়াবিলাক কেনেকৈ সংঘটিত হয় সেইটো চাইছিলোঁ। তো আজি আমি প্ৰথমতে অলপ একবাৰ ৰিভাইজ কৰি লওঁ যে ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হওঁতে কি হয়। কেমিকেল ৰিয়েকশ্যনবিলাকৰ টাইপছবিলাক যোৱাৰ আগতে আমি একবাৰ চাই লওঁ যে কেমিকেল ৰিয়েকশ্যনবিলাক হওঁতে কি কি বস্তু আমি মনত ৰাখিব লাগে। এতিয়া ৰাসায়নিক বিক্ৰিয়াত মিশ্ৰ বা মৌলৰ পৰমাণু নোহোৱাও নহয়, নতুনকৈ জড়িতও নহয়। এইটো আমি গম পাওঁ যে লজ অফ কনজাৰ্ভেশ্যন অফ মাছ। লজ অফ কনজাৰ্ভেশ্যন অফ মাছ মতে কি আছিলে যে ৰাসায়নিক বিক্ৰিয়াবিলাকত যেতিয়া সংঘটিত হয়, কেমিকেল ৰিয়েকশ্যন এটা হয়, তেতিয়া তাত কি হয় যে তাত কোনো নতুনকৈ মৌল পৰমাণু এটমছ নতুনকৈ নাহেও আৰু সেইবিলাক ক'তো হেৰাইও নাযায়। তাৰপিছত আছে ইতিমধ্যে থকা মৌল বা মিশ্ৰবোৰৰ পৰাই পৰমাণুবোৰৰ মাজত বান্ধনিবোৰৰ সালসলনি ঘটি পৰমাণুবোৰ নৱৰূপত সংযোজিত হৈ নতুন পদাৰ্থ গঠন কৰে। তো ৰাসায়নিক বিক্ৰিয়া এটা হ'ব লাগিলে কি কৰিব লগা হয়? ৰাসায়নিক বিক্ৰিয়া এটা হওঁতে যে মিশ্ৰবিলাকৰ যিবিলাক পৰমাণু, আচলতে ৰাসায়নিক বিক্ৰিয়াবিলাক হওঁতে তাত কিছুমান নতুন নতুন পদাৰ্থ গঠন হয়। এই পদাৰ্থবিলাক কেনেকৈ গঠন হয়? যে পদাৰ্থবিলাক গঠন হওঁতে আমিতো ক'লোঁ যে নতুনকৈ মিশ্ৰ পৰমাণু নাহেও আৰু ক'তো নাযায়ও। তো যদি কোনো নতুনকৈ নাহে তেতিয়াহ'লে অলৰেডি আগৰ পৰা থকা বস্তুবিলাকৰ পৰা কেনেকৈ নতুন পদাৰ্থ গঠন হয়? আগতেতো কিছুমান বস্তু আছেই, সেই থকা বস্তুবিলাকৰ পৰা এতিয়া নতুনকৈ যেতিয়া গঠন হ'ব লাগিব তেতিয়া কি হ'ব? এতিয়া এটা কথা যে আমি পিছত পাম, পিছৰ হেৰিবিলাকত পাম যে পৰমাণুবিলাক এনেই নাথাকে। পৰমাণুবিলাক যেতিয়া মিশ্ৰত থাকিব বা কিবা এটা এলিমেণ্টত থাকিব, মৌল এটাত থাকিব, তেতিয়া পৰমাণুবিলাক কি হয়, সিহঁতৰ নিজৰ মাজত কিছুমান বণ্ডিং হৈ থাকে, এটমিক বণ্ড, সেইবিলাক বান্ধনি কিছুমান থাকে। তো সেই বান্ধনিবিলাক বা এটমিক বণ্ডবিলাকৰ মাজত সিহঁতে লগ লাগি থাকে। তো সেইবিলাকৰ সলনি ঘটে। কোনবিলাকৰ? যে এটমিক বণ্ডিংবিলাক আছে। এটমিক বণ্ডিং পৰমাণু দুটা তিনিটা পৰমাণু আছে, দুটা তিনিটা পৰমাণু। ইয়াতে আমি এটা এক্সাম্পল দেখাই দিছোঁ। ইয়াতে এইটো এটা মৌল। ছাপ'জ আমি কৈছোঁ যে মৌল এক্স আৰু মৌল ৱাই, মিশ্ৰ হ'ব, মিশ্ৰ এক্স মিশ্ৰ ৱাই। তো এক্সত কি থাকিব? দুটা পৰমাণু আছে, এ পৰমাণু আৰু বি পৰমাণু। দুইটা পৰমাণুৰ মাজত এটা বণ্ডিং হৈ আছে। তো এইটো লগ লাগি এটা পদাৰ্থ এটা, মেটাৰ এটা ফৰ্ম কৰিছে। সেই মেটাৰটো হ'ল এক্স। এইবাৰ এটা মেটাৰ আছে ৱাই। ৱাই মেটাৰটোত কি হৈছে? ৱাই মেটাৰটোত দুটা আছে পৰমাণু, এটা চি এটা ডি। দুইটাৰ মাজত এটা বণ্ডিং আছে। সেই বণ্ডিংটো বান্ধনি এটা আছে, সেই বান্ধনিটোৰ মাজত লগ লাগি সিহঁতে কি কৰিছে? এটা মেটাৰ ফৰ্ম কৰি ৰাখিছে ৱাই। এতিয়া ইহঁত দুটাৰ মাজত এক্স আৰু ৱাইৰ মাজত কেমিকেল ৰিয়েকশ্যন হৈছে। কেমিকেল ৰিয়েকশ্যন হওঁতে কি হৈছে? এতিয়া চোৱা, ইয়াতে টোটেল কেইটা পৰমাণু আছে? এ বি চি ডি, চাৰিটা টাইপৰ বা চাৰিটা বেলেগ বেলেগ পৰমাণু ইয়াতে আছে। এক্সত আছে এ বি, ৱাইত আছে চি ডি। তো এতিয়া এক্স আৰু ৱাই ইহঁত দুটাৰ মাজত যেতিয়া কেমিকেল ৰিয়েকশ্যন হৈছে, হৈ পেলাই অল্টাৰ হৈছে কেনেকৈ? ইয়াতে এ আৰু বি আছিলে, এইবাৰ এটা নতুন এটা পদাৰ্থ এটা গঠন হৈছে। সেই পদাৰ্থটো আমি এইটো নাম দিলোঁ ছাপ'জ এম আৰু এইটো এন। তো এমত কি আছে? এমত চোৱা এ আৰু চি। ইয়াতে এ বি আছিলে এক্সৰ লগত, এক্সত থাকোঁতে এক্সৰ এ বিৰ জেগাত এতিয়া ইয়াৰ চিটো ইয়াৰ পৰা গৈছে, এৰ লগত চি জইন হৈছে, জইন হৈ পেলাই ইয়াতে কি হৈছে? নতুন এটা মেটাৰ ফৰ্ম কৰিছে, সেইটো হ'ল এম। আৰু বি আৰু ডি যেনেকৈ লগ লাগিছে, বি আৰু ডি লগ লাগি এটা নতুন মেটাৰ ফৰ্ম কৰিছে এন। তো আচলতে কেমিকেল হেৰিবিলাক এনেকৈ ফৰ্ম হয়, কেমিকেল ৰিয়েকশ্যনবিলাকত নতুন নতুন মেটাৰ এনেকৈ ফৰ্ম হয়। ইয়াতে এ বি আছিলে, চি ডি আছিলে, এ বি আৰু চি ডিৰ মাজত চেঞ্জ হৈছে, চেঞ্জ হৈ পেলাই ইয়াতে এ চি আহিছে আৰু বি ডি আহিছে। তো দুটা নতুন হৈছে, এক্স আৰু ৱাই আছিলে, এক্স আৰু ৱাইৰ পৰা এম আৰু এন হৈছে। তো এনেকৈ মিশ্ৰণবিলাকৰ পৰা চেঞ্জ হৈ পেলাই নতুন নতুন বেলেগ মিশ্ৰ পদাৰ্থ গঠন হয়। ঠিক আছে, এইখিনি আমি আগতে পাই আহিছোঁ। তাৰ লগতে আৰু এটা কথা আছে যে নতুন পদাৰ্থ গঠন কৰোঁতে পৰমাণুবোৰে ইটোৱে সিটোৰ লগত সংযোজিত হোৱাৰ ওপৰত ভিত্তি কৰি ৰাসায়নিক বিক্ৰিয়াবোৰত বিভিন্ন ভাগত ভগোৱা হৈছে। যে এতিয়া
আমি অলপ আগতে কৈছোঁ যে ৰাসায়নিক বিক্ৰিয়াবিলাকৰ প্ৰকাৰ আমি চাম। তো প্ৰকাৰ চাব যোৱাৰ আগতে আমি এটা কথা গম পাব লাগিব যে কেনেকৈ এইবিলাকনো সলনি হয়। এই পৰমাণুবিলাকে এতিয়া ইটোৱে সিটোৰ লগত যেতিয়া সংযুক্ত হৈছে, সংযুক্ত হওঁতে সিহঁতে বিভিন্ন বেলেগ বেলেগ প্ৰকাৰ আছে। তো বিভিন্ন বেলেগ বেলেগ প্ৰকাৰত যেতিয়া ইহঁতে ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত কৰিব, মানে সংযোজিত হ'ব, সংযোজিত হৈ পেলাই যেতিয়া ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হ'ব, সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আমি কি কৰিছোঁ, ৰাসায়নিক বিক্ৰিয়াবিলাকত বিভিন্ন ভাগত ভগাইছোঁ। তো সেই ভাগবিলাক কি কি আমি ইয়াতে পাঁচটা প্ৰধান ভাগৰ ওপৰত চাম। সেইকেইটা হৈছে এইকেইটা: সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন; বিযোজন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন; অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন; ডি অপহৰণ বিক্ৰিয়া, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন; আৰু জাৰণ আৰু বিজাৰণ বিক্ৰিয়া, অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন। মেইনলি আৰু বহুতো আছে, কিন্তু প্ৰথমতে আমাক এই পাঁচটা ইয়াতে কিতাপত দিয়া আছে। এই পাঁচটা ৰিয়েকশ্যন টাইপৰ ৰিয়েকশ্যনৰ ওপৰত আমি চাম। তাৰমানে ৰাসায়নিক বিক্ৰিয়াবিলাকৰ ভিতৰত মেইন টাইপ এই পাঁচটা। ফাৰ্ষ্টটো হ'ল কম্বিনেশ্যন ৰিয়েকশ্যন, ছেকেণ্ডটো ডিকম্পজিশ্যন, থাৰ্ডটো ডিছপ্লেচমেণ্ট, ফ'ৰ্থ ডাবল ডিছপ্লেচমেণ্ট, আৰু ফিফথ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন। তো এইকেইটাৰ ওপৰত আমি চাম যে কোনটো বিক্ৰিয়া কেনেকৈ হয়, কিহৰ কাৰণে কোনটো বিক্ৰিয়াৰ নাম কিয় এনেকুৱা হৈছে। ঠিক আছে, নেক্সট আমি এইবিলাকৰ ওপৰত চাম যে সংযোজন বিক্ৰিয়া বা কম্বিনেশ্যন ৰিয়েকশ্যন। যে সংযোজন বা বিক্ৰিয়া বা কম্বিনেশ্যন ৰিয়েকশ্যন কি? সংযোজন বিক্ৰিয়াত ইয়াত নামটোতে চোৱা, সংযোজন কিবা আমি জইন কৰিব লাগিব। কম্বিনেশ্যন মানে হ'ল যে আমি কিবা যোগ কৰিম, কিবা কম্বাইন কৰিম। কম্বাইন কৰাৰ ফলত আমাৰ কি হ'ব, কিছুমান আমি দুটা বা তিনিটা তেনেকুৱাকৈ বস্তু যেতিয়া আমি কম্বাইন কৰি পেলাই এটা বস্তু পাওঁ, সেইবিলাকক কয় কম্বিনেশ্যন। কম্বিনেশ্যনটো এতিয়া কেনেকৈ, ইয়াৰ নামটোতে ইয়াৰ অৰ্থটো আছে। ইয়াত লিখিলে কেনেকৈ লিখিব লাগিব, আমি ইয়াত যেতিয়া আমি ইয়াত সূত্ৰটো দিব লাগিব, থিয়ৰিটো দিব লাগিব, এনেকৈ দিব লাগিব যে দুই বা ততোধিক বিক্ৰিয়ক মানে গম পাইছা, বিক্ৰিয়ক মানে আছিলে আমাৰ ৰিয়েক্টেণ্ট। যেতিয়া মাল্টিপল ৰিয়েক্টেণ্টে যেতিয়া বিক্ৰিয়া কৰিব, ৰিয়েকশ্যন কৰি পেলাই লগ লাগি পেলাই কি হ'ব, ৰিয়েকশ্যন কৰি মিলিত হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব। বিক্ৰিয়াজাত পদাৰ্থ মানে প্ৰডাক্ট এটা উৎপন্ন কৰিব। তো প্ৰডাক্ট এটা যেতিয়া সিহঁতে প্ৰডিউচ কৰিব, তেনে ৰাসায়নিক বিক্ৰিয়াবিলাকক কোৱা হয় সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন। মানে ইফ টু অৰ মোৰ ৰিয়েক্টেণ্টছ কম্বাইন টু ফৰ্ম one products, then this type of reaction called combination reaction. ঠিক আছে, তাৰমানে দুটা বা তাতকৈ বেছি ৰিয়েক্টেণ্ট থাকিব, সেই ৰিয়েক্টেণ্টবিলাকে লগ লাগি পেলাই এটা ৰিয়েকশ্যন কৰিব, ৰিয়েকশ্যন কৰি পেলাই এটা প্ৰডাক্ট বনাব। চোৱা, এটা কথা মন কৰিবা, ৰিয়েক্টেণ্ট থাকিব মোৰ দেন টু, মানে দুটা বা তাতকৈ বেছি, কিন্তু প্ৰডাক্ট সদায় এটাই হ'ব। প্ৰডাক্টত এটাই থাকিব, এটাই মানে পদাৰ্থ থাকিব, এটাই মেটাৰ থাকিব। তো প্ৰডাক্টছত যেতিয়া এটাই থাকিব, তেতিয়া তেনেকুৱাবিলাক কোৱা হয় সংযোজন বিক্ৰিয়া। আগতে বহুতকেইটা আছিলে, বহুতকেইটা লগ লাগি পেলাই এটা হৈছে। ঠিক আছে, তেনেকুৱাবিলাক কোৱা হয় কম্বিনেশ্যন ৰিয়েকশ্যন। আমি ইয়াৰে কিছুমান চাম, এক্সাম্পল লৈ পেলাই আমি বুজিম। আমি এটা সাধাৰণ সূত্ৰ, এটা কমন ফৰ্মুলা এটা লৈ লৈছোঁ। কমন ফৰ্মুলাটো কি? কমন ফৰ্মুলাটো হ'ল A প্লাছ B লগ লাগি পেলাই হৈছে AB। তাৰমানে A এটা মেটাৰ, B এটা মেটাৰ, A আৰু B লগ লাগি পেলাই হ'ব AB। AB এটা বেলেগ মেটাৰ, সেইটো আমি AB বুলি লিখিছোঁ, একেলগে লগ লগাইছোঁ। ঠিক আছে, তো ইয়াৰে এক্সাম্পল কি? এক্সাম্পল ইয়াতে এটা দিয়া গৈছে, এইটো কিতাপতো আছে তোমালোকৰ, যে কেলছিয়াম অক্সাইড এইটো চলিড পৰা চূণটো যিটো পুৰিলে যিটো হয়, সেইটো পৰা চূণ। তাৰ লগত কি হৈছে, তাত তুমি যদি পানী ঢালি দিয়া, H2O পানী যদি তুমি ঢালি দিয়া, চূণত যেতিয়া পানী ঢালি দিয়ে, সেইটো আমি ঘৰতো গম পাওঁ যে যেতিয়া আমাৰ চূণৰ সেই বগা চূণৰ শিল টুকুৰা এটা আনি পেলাই পানী ঢালি দিলে, সেইটো কি হয়, তাৰ পৰা এটা শিথিল চূণ মানে কেলছিয়াম হাইড্ৰক্সাইড CaOH2 এইটো ফৰ্ম হৈছে। তো ইয়াতে চোৱা, ইয়াতে প্ৰডাক্ট এটাই আছে, এইটো একুৱাছ, মানে পানীৰ লগত যেতিয়া ৰিয়েকশ্যন কৰে তেতিয়া সেইটো একুৱাছ বুলি কোৱা হয়। তো এটা আছে চলিড, এটা লিকুইড, দুইটা লগ লাগি পেলাই হৈছে একুৱাছ। তো এইটো হৈছে AB। ইয়াতে তোমাৰ চোৱা, ইয়াতে কেলছিয়াম আৰু অক্সিজেন, হাইড্ৰজেন, অক্সিজেন গোটেইবিলাক লগ লাগি এটাই ফৰ্ম হৈ আছে, এটাই মানে মেটাৰ ফৰ্ম কৰিছে। তো এইটো হ'ল শিথিল চূণ, ইয়াৰ নাম আছে। ঠিক আছে, তাৰ আৰু এটা এক্সাম্পল হ'ল কয়লাটো যেতিয়া আমি বাৰ্ণ কৰোঁ, কয়লা বাৰ্ণ কৰিলে কি হ'ব, কাৰ্বনটো তুমি বাৰ্ণ কৰিলে অক্সিজেন থাকিব লাগিব। অক্সিজেনৰ প্ৰেজেঞ্চত যেতিয়া কয়লাটো বাৰ্ণ কৰিবা, কয়লাটো বাৰ্ণ কৰিলে পুৰিলে কি হেৰি হয়, কাৰ্বন ডাই অক্সাইড গেছটো ফৰ্ম হয়। তো কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম হৈছে, তো এটা আছে, ইয়াত কাৰ্বন আছে, ইয়াত অক্সিজেন আছে, কাৰ্বন আৰু অক্সিজেন লগ লাগি লাষ্টত কি হৈছে,
কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিছে, এইটো এটা সিঙ্গল মেটাৰ। তো ইয়াতে দুটা আছে 1 2, এই দুটা লগ লাগি পেলাই ইয়াতে এটা হৈছে, ইয়াতো তেনেকুৱা এটা দুটা লগ লাগি পেলাই হৈছে এটা। তো এইটো এ, এইটো বি, এ বি, ঠিক তেনেকৈ ইয়াতো এ বি এ বি, ঠিক আছে। এইটো হ'ল তাৰে সংযোজন বিক্ৰিয়াৰ এটা সাধাৰণ সূত্ৰ আৰু এটা ফৰ্মুলাটো মানে এক্সাম্পলত আমি দি দিছোঁ। তাৰপিছত আমি দুটা বস্তু জানি থওঁ যে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে, ঠিক আছে। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ কথা আমি কিয় ক'ব লগা হ'ল, এক্সোথাৰ্মিক আৰু এণ্ডোথাৰ্মিক। ইয়াৰ পিছত আমি যিবিলাক বিক্ৰিয়া পাম, এই বিক্ৰিয়াবিলাকত কি হয়, সাধাৰণতে যেতিয়া আমি কেমিকেল বিক্ৰিয়াবিলাক ৰিয়েকশ্যনবিলাক হয়, তেতিয়া কি হয়, কিছুমান কেমিকেল ৰিয়েকশ্যনত আমি হিট এপ্লাই কৰিব লগা হয়, হিট বা আমি এনাৰ্জি তাপ বা ইলেক্ট্ৰিচিটি এইবিলাক এপ্লাই কৰিব লগা হয়। যেনেকৈ জুইত মানে জুইত দিলে আমি তাপ দিওঁ, তাপ দি পেলাই গৰম কৰিব লগা হয়। তো তেনেকুৱা। তো কিছুমানত আৰু কি হয় যে ৰিয়েকশ্যনটো হওঁতে মানে তাপ এনাৰ্জি প্ৰডাকশ্যন হয়, সেই এনাৰ্জি প্ৰডাকশ্যন হোৱা বিক্ৰিয়াবিলাকক কয় তাপবৰ্জী এক্সোথাৰ্মিক ৰিয়েকশ্যন। এক্সোথাৰ্মিক ৰিয়েকশ্যন কি, যিবিলাক বিক্ৰিয়া সম্পন্ন হওঁতে তাপ উৎপন্ন হয় তেনে বিক্ৰিয়াবিলাকক তাপবৰ্জী বিক্ৰিয়া বোলে। ইয়াতে তাপ বুলি কওঁতে একচুৱেলি ইয়াত তাপৰ লগতে বেলেগ মানে ধৰা লাইট প্ৰডাকশ্যন হৈছে, পোহৰ উৎপন্ন হৈছে বা ইলেক্ট্ৰিচিটি উৎপন্ন হৈছে, সেইবিলাককো তাপবৰ্জী বুলিয়ে কয়, এক্সোথাৰ্মিক বুলিয়ে কয়। ৰিলিজ অফ হিট ডিউৰিং এ কেমিকেল ৰিয়েকশ্যন, কেমিকেল ৰিয়েকশ্যন এটা হওঁতে যদি হিট ৰিলিজ হয় তেতিয়াহ'লে এইটো কয় তাপবৰ্জী বা এক্সোথাৰ্মিক। আৰু তাপগ্ৰাহী বিক্ৰিয়া কোনবিলাক, তাপগ্ৰাহী বিক্ৰিয়া বা এণ্ডোথাৰ্মিক। এণ্ডোথাৰ্মিক হ'লে যিবিলাক বিক্ৰিয়া সম্পন্ন হওঁতে বাহিৰৰ পৰা তাপ, বিদ্যুৎ, পোহৰ বা শক্তি যোগান ধৰিব লগা হয় তেনে বিক্ৰিয়াবিলাকক তাপগ্ৰাহী বিক্ৰিয়া বোলে। যে ছাপ্লাইং অফ হিট, লাইট, ইলেক্ট্ৰিচিটি অৰ অভাৰঅল এনাৰ্জি টু হেপেন এ কেমিকেল ৰিয়েকশ্যন। যদি এটা কেমিকেল ৰিয়েকশ্যন হ'বৰ কাৰণে আমি বাহিৰৰ পৰা আমি তাপ দিব লগা হয়, ইলেক্ট্ৰিচিটি এপ্লাই কৰিব লগা হয় বা লাইট এপ্লাই কৰিব লগা হয়, লাইটো এটা টাইপ ফৰ্ম অফ এনাৰ্জি, সেইটো জানা তোমালোকে। চ' এনেকুৱাবিলাক যেতিয়া আমি এনাৰ্জি এপ্লাই কৰিম বাহিৰৰ পৰা, তেনেকুৱাবিলাকক কয় এণ্ডোথাৰ্মিক, মানে ই এনাৰ্জি লৈছে। আৰু এটা হ'ল এনাৰ্জি ৰিলিজ কৰিছে। কেমিকেল ৰিয়েকশ্যন এটা হওঁতে যদি এনাৰ্জি ৰিলিজ কৰে সেইটোক ক'ব এক্সোথাৰ্মিক। আৰু যেতিয়া এনাৰ্জি ল'বহি তেতিয়া ক'ব এণ্ডোথাৰ্মিক। আৰু এটা আমি হেৰি দি লৈছোঁ, ডেফিনিশ্যন এটা ডিফাইন কৰি দিছোঁ, এনেকুৱা। এইটো হ'ল এণ্ডোথাৰ্মিক তাপগ্ৰাহী, এক্সোথাৰ্মিক তাপবৰ্জী। তো এণ্ডোথাৰ্মিকটো কেনেকুৱাকৈ হ'ব, A+B হিট আছে AB, এইটো ফৰ্ম হৈছে যে কনজাম্পশ্যন অফ এনাৰ্জি কনজাম কৰিছে, ইয়াতে তুমি হিট দিছা, হিট দিয়াৰ কাৰণে A আৰু B লগ লাগি AB এটা প্ৰডাকশ্যন কৰিছে, সেইটো হ'ল এণ্ডোথাৰ্মিক। ইয়াতে তুমি কি কৰিবা, A+B দুটা ৰিয়েকশ্যন কৰিব দিছা, কৰোঁতে AB প্ৰডাকশ্যন হৈছে, AB প্ৰডাকশ্যন হওঁতে তাৰ লগতে হিটো ৰিলিজ হৈছে, হিট ৰিলিজ হোৱাৰ কাৰণে এইটো হৈছে ৰিলিজ অফ এনাৰ্জি হোৱাৰ কাৰণে হৈছে এইটো এক্সোথাৰ্মিক। মেইনলি এই দুটা কথা মনত ৰাখিবা, এণ্ডোথাৰ্মিক কনজাম্পশ্যন অফ এনাৰ্জি, এক্সোথাৰ্মিক ৰিলিজ অফ এনাৰ্জি। এতিয়া আহিছে আমাৰ বিযোজন বিক্ৰিয়া বা ডিকম্পজিশ্যন ৰিয়েকশ্যন। প্ৰথমটো পালোঁ আমি সংযোজন ৰিয়েকশ্যন, কম্বিনেশ্যন ৰিয়েকশ্যনৰ পিছত এতিয়া আহিব আমাৰ ডিকম্পজিশ্যন শব্দটোৰ মিনিং কি তোমালোকে জানা? ডিকম্পজিশ্যন মানে হ'ল বস্তু এটা ভাঙি চিঙি সৰু হৈ যোৱা, ঠিক আছে। ডিকম্পজিশ্যন হোৱা মানে মেইনলি কি হয়, এটা ডাঙৰ বস্তুৰ পৰা ভাঙি পেলাই সৰু হৈ যোৱা, ঠিক আছে। তো নামটোতে গমেই পাইছা যে ডিকম্পজিশ্যন হ'বৰ কাৰণে কি থাকিব, এটা ডাঙৰ মেটাৰ এটা থাকিব। ডাঙৰ মেটাৰটো কি কৰিব, ডাঙৰ মেটাৰটো ভাঙি পেলাই 2-3টা বা 4টা মানে মাল্টিপল কি কৰিব, বেলেগ বেলেগ সৰু সৰু তাৰ প্ৰডাক্ট উৎপন্ন হ'ব। তো সেইটো কাৰণে কোৱা হয় ডিকম্পজিশ্যন ৰিয়েকশ্যন। তো ইয়াত লিখোঁতে কি বুলি লিখিবা, যিবিলাক বিক্ৰিয়াত এটা বিক্ৰিয়কৰ বিযোজন ঘটি বা ভাঙোন ঘটি একাধিক নতুন পদাৰ্থ উৎপন্ন হয় তেনে বিক্ৰিয়াবিলাকক বিযোজন বিক্ৰিয়া বোলে। তো এইখিনি হ'ল বিযোজন বিক্ৰিয়া। এইটো লিখিব লাগিলে তাৰ ডেফিনেশ্যনটো এইটো, মানে when in a reaction a reactants decompose to multiple products, then those reactions are called decomposition reaction. তো
তো বিযোজন বিক্ৰিয়াবোৰ সম্পন্ন হ'বলৈ কি লাগিব শক্তি লাগিব কাৰণ শক্তি নোহোৱাকৈ বিযোজন বিক্ৰিয়াবোৰ সম্পন্ন নহয় ইয়াতে ডাঙৰকৈ বস্তু এটা থৈ দিছা সেই বস্তুটো থৈ দিলে নিজে নিজেতো আৰু ভাঙি নাযায় তাৰ কাৰণে কি হ'ব লাগিব তাত কিবা এটা তুমি এপ্লাই কৰিব লাগিব এপ্লাই কি কৰিব লাগিব কিবা এনাৰ্জি এপ্লাই কৰিব লাগিব সেই এনাৰ্জিবিলাক কি হ'ব এনাৰ্জিবিলাক হ'ব তোমাৰ হিট হ'ব পাৰে ইলেক্ট্ৰিচিটি হ'ব পাৰে লাইট হ'ব পাৰে এনেকুৱা টাইপৰ এনাৰ্জি যেতিয়া তুমি এপ্লাই কৰিবা এপ্লাই কৰিলে কি হ'ব কিবা এটা তাতে মেটাৰ এটা সেইটো ভাঙি পেলাই বেলেগ বেলেগ সৰু সৰু মেটাৰত ট্ৰান্সফৰ্ম হ'ব তেতিয়া ট্ৰান্সফৰ্ম হ'ব তেতিয়া সেনেকুৱা বিক্ৰিয়াবিলাকক কোৱা হয় বিযোজন বিক্ৰিয়া বা ডিকম্পজিশ্যন ৰিয়েকশ্যন তো এনেবোৰ বিক্ৰিয়া সাধাৰণতে তাপগ্ৰাহী বিক্ৰিয়া হয় তো এনাৰ্জি যেতিয়া কি কনজাম কৰিব এনাৰ্জি কনজাম কৰিলে সেইটো কি আছিলে এনাৰ্জি কনজাম কৰিলে সেইটো আছিলে এণ্ডোথাৰ্মিক চোৱা দুটা আছিলে আমি অলপ আগতে পাইছিলোঁ এক্সোথাৰ্মিক আৰু এণ্ডোথাৰ্মিক এক্সোথাৰ্মিক আছিলে এক্সো মানে যি ই ৰিলিজ কৰিব যেতিয়া ৰিলিজ কৰে সেইটো আছিলে এক্সোথাৰ্মিক আৰু যেতিয়া হি কনজাম কৰে এনাৰ্জি তেতিয়া আছিলে এণ্ডোথাৰ্মিক তো ইয়াতে কি হ'ব তুমি বাহিৰৰ পৰা এপ্লাই কৰিছা মানে হি কনজাম কৰিছে তুমি দিছা বিক্ৰিয়াটো হওঁতে হি কনজাম কৰিছে তো কনজাম কৰিলে সেইটো হ'ব এণ্ডোথাৰ্মিক ঠিক আছে মানে তাপগ্ৰাহী এতিয়া এই যিবিলাক আমি শক্তি ব্যৱহাৰ কৰিম শক্তি মানে কি আমি হিট এপ্লাই কৰিব পাৰোঁ ইলেক্ট্ৰিচিটি এপ্লাই কৰিব পাৰোঁ বা আমি লাইট এপ্লাই কৰিব পাৰোঁ মেইনলি এইখিনি একেটা টাইপৰ এনাৰ্জি এপ্লাই কৰা যায় তো এই এনাৰ্জি কেইটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি কোনটো মানে ৰিয়েকশ্যনৰ টাইমত কোনটো এপ্লাই কৰিছোঁ এনাৰ্জি সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ইহঁতক আৰু তিনিটা সৰু সৰু ভাগত ভগায় সেইটো হ'ল এটা আছে তাপ ব্যৱহৃত বিযোজন বা তাপীয় বিযোজন যে বাই ইউজিং হিট যেতিয়া আমি হিট এপ্লাই কৰোঁ হিট এপ্লাই কৰিলে সেইটোক কোৱা হয় থাৰ্মেল ডিকম্পজিশ্যন যেতিয়া আমি ইলেক্ট্ৰিচিটি এপ্লাই কৰোঁ ইলেক্ট্ৰিচিটি এপ্লাই কৰিলে সেইটোক কোৱা হয় বিদ্যুৎ বিশ্লেষণ বা ইলেক্ট্ৰলাইচিছ আৰু যেতিয়া আমি পোহৰ ব্যৱহাৰ কৰি যদি আমি ডিকম্পজিশ্যন ৰিয়েকশ্যন এটা কৰাওঁ মানে ইউজিং লাইট তেতিয়া সেইটোক কোৱা হয় ফটোকেমিকেল ডিকম্পজিশ্যন ফটোকেমিকেল বিযোজন ঠিক আছে এইকেইটা হ'ল মেইনলি টাইপছ মানে কিহৰ টাইপছ হ'ব এইকেইটা বিযোজন বিক্ৰিয়া তো বিযোজন বিক্ৰিয়া এটা বিশেষ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া বিযোজন বিক্ৰিয়াত কি হয় যেতিয়া আমি বাহিৰৰ পৰা শক্তি প্ৰয়োগ কৰি কোনো এটা বিক্ৰিয়কৰ যেতিয়া আমি তাক বিযোজন ঘটাওঁ সেইটো কোৱা হয় বিযোজন বিক্ৰিয়া তো শক্তি আমি বেলেগ বেলেগ প্ৰকাৰৰ ব্যৱহাৰ কৰিব পাৰোঁ যে তাপ শক্তি হ'ব পাৰে বিদ্যুৎ শক্তি হ'ব পাৰে পোহৰ শক্তি হ'ব পাৰে তো তাপ বিদ্যুৎ আৰু পোহৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই কেতিয়া কোনটো এপ্লাই কৰিছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তাক কি নাম দিয়া হৈছে থাৰ্মেল ডিকম্পজিশ্যন ইলেক্ট্ৰলাইচিছ অৰ ফটোকেমিকেল ডিকম্পজিশ্যন ঠিক আছে এতিয়া আমি এই তিনিওটাৰে একোটা এক্সাম্পল চাম তো প্ৰথমতে আমি সাধাৰণ সূত্ৰটো চাই লওঁ বিযোজন বিক্ৰিয়াৰ সাধাৰণ সূত্ৰটো হ'ব যে এ এটা মেটাৰ থাকিব এই মেটাৰটোক আমি এনাৰ্জি এপ্লাই কৰিম এনাৰ্জি এপ্লাই কৰিলে সি এক্স আৰু ৱাইত ডিভাইড হৈ যাব এক্স আৰু ৱাই দুটা বেলেগ বেলেগ সৰু মেটাৰ ঠিক আছে তো এইটো আমি চালোঁ যে বিযোজন বিক্ৰিয়াবিলাক সম্পন্ন হওঁতে আমি এইটো চাইছিলোঁ যে তাত আমি শক্তি এপ্লাই কৰিব লাগে মানে এনাৰ্জি আমি বাহিৰৰ পৰা ছাপ্লাই কৰিব লাগিব আৰু বাহিৰৰ পৰা এনাৰ্জি ছাপ্লাই কৰোঁতে আমি মেইনলি কি টাইপৰ এনাৰ্জি ছাপ্লাই কৰোঁ হিট হ'ব পাৰে ইলেক্ট্ৰিচিটি হ'ব পাৰে বা লাইট হ'ব পাৰে তো এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি নাম দিছিলোঁ তিনিটা বেলেগ বেলেগ ডাইৰেক্ট যে এটা আছিলে থাৰ্মেল ডিকম্পজিশ্যন এটা আছিলে ইলেক্ট্ৰলাইচিছ আৰু এটা আছিলে ফটোকেমিকেল ডিকম্পজিশ্যন তো আমি এতিয়া এই তিনিওটা টাইপৰ মানে ডিকম্পজিশ্যন ৰিয়েকশ্যন যে ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ তিনিটা টাইপ হ'ল সেই ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ তিনিওটা টাইপৰে আমি এটা এক্সাম্পল চাইছোঁ ঠিক আছে ফাৰ্ষ্টতে আমি থাৰ্মেল ডিকম্পজিশ্যনটো চাইছোঁ থাৰ্মেল ডিকম্পজিশ্যনত কি হ'ব কেলছিয়াম কাৰ্বনেট লৈছোঁ আমি এইটো চূণশিল কেলছিয়াম কাৰ্বনেট এইটো এ মানে ৰিয়েক্টেণ্ট ইয়াত আমি কি কৰিম হিট এপ্লাই কৰিলে কি হ'ব ই কেলছিয়াম অক্সাইডত যাব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডত সি ভাঙি যাব কেলছিয়াম অক্সাইড এইটো সলিড এইটো চূণশিল পৰাচূণ বুলি কয় এইটো পৰাচূণ আৰু এইটো এটা কাৰ্বন ডাই অক্সাইড এইটো গেছ তো এই দুটাত ভাগ গৈছে এ এক্স ৱাই আমি কি কৰিছিলোঁ এনাৰ্জি এপ্লাই কৰিছিলোঁ তো এইটো এটা এণ্ডোথাৰ্মিক ৰিয়েকশ্যনৰ এক্সাম্পলো হ'ল আৰু থাৰ্মেল ডিকম্পজিশ্যনো হ'ল নেক্সট আমি এটা তাৰ এক্সাম্পল ল'ম সেইটো হ'ল ইলেক্ট্ৰলাইচিছত কি হয় ইলেক্ট্ৰলাইচিছত ইয়াতে আমি ৱাটাৰৰ ইলেক্ট্ৰলাইচিছটো চাইছোঁ এইটো তোমালোকৰ কিতাপতো দিয়া আছে এইটো তাতে তাৰ এক্টিভিটিত আছিলে তো আমি ইয়াতে ৰিয়েকশ্যনটো চাইছোঁ ইয়াত কি হ'ব তুমি ৱাটাৰ লৈছা পানী H2O ইয়াতে তুমি তাৰ মাজেদি ইলেক্ট্ৰিচিটি এপ্লাই কৰিছা এপ্লাই কৰোঁতে ইয়াতে কি হৈছে হাইড্ৰজেন আৰু অক্সিজেনত ডিভাইড হৈ গৈছে
এনাৰ্জি এক্স এণ্ড ৱাই। এ টু এক্স হাইড্ৰজেন, ৱাই টু অক্সিজেন, এ হৈছে পানী ৱাটাৰ। তো এনাৰ্জি আছিলে, ইয়াত এনাৰ্জি হৈছে ইলেক্ট্ৰিচিটি। ঠিক আছে, নেক্সট আমি চাম ফটোকেমিকেল ডিকম্পজিশ্যন। তো ফটোকেমিকেল ডিকম্পজিশ্যনত কি হ'ব? ফটোকেমিকেল ডিকম্পজিশ্যনত এইটো চোৱা, ইয়াতে চিলভাৰ ব্ৰমাইড লৈছোঁ আমি, এইটো এটা সলিড চিলভাৰ ব্ৰমাইড। চিলভাৰ ব্ৰমাইডক আমি কি কৰিছোঁ, ছানলাইটত যেতিয়া ৰাখিছোঁ, সূৰ্যৰ পোহৰত যেতিয়া আমি ৰাখিম, সূৰ্যৰ পোহৰত ৰাখিলে কি হ'ব, ই ডিভাইড হৈ যাব। ডিভাইড কিহত হ'ব? এটা হ'ব চিলভাৰত আৰু এটা পাৰ্ট হ'ব ব্ৰমিন গেছত। তো এটা পাৰ্ট হ'ব তোমাৰ চিলভাৰ আৰু এটা পাৰ্ট হ'ব ব্ৰমিন। ফাৰ্ষ্টতে কি আছিলে? চিলভাৰ ব্ৰমাইড, ইয়াতে এনাৰ্জি হ'ল ছানলাইট পোহৰ। তো তাৰপিছত এইটো হ'ল এ জি চিলভাৰ, চিলভাৰক আমি এক্স বুলি ধৰিছোঁ, ব্ৰমিনক আমি ৱাই বুলি ধৰিছোঁ। এ এনাৰ্জি এক্স এণ্ড ৱাই। তো এনেকৈ আমি বিযোজন বিক্ৰিয়াৰো আমি কৰিব পাৰোঁ। তাৰপিছত নেক্সট আমি চাম, নেক্সট লেকচাৰত চাম আমি তোমালোকৰ থাকিব ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন আৰু জাৰণ বিজাৰণ বিক্ৰিয়া। তো ডিছপ্লেচমেণ্ট, ডাবল ডিছপ্লেচমেণ্ট আৰু অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন, এই তিনিটা আমি নেক্সট লেকচাৰত চাম। ঠিক আছে, ধন্যবাদ।